তাত যিসকলে বিজেপিক ভোট প্ৰদান কৰা নাছিলে তেওঁলোকক 10,000 টকীয়া প্ৰাপ্য যিটো যোগ্য আছিলে তাৰপৰা নামটো কৰ্তন কৰি দিছে যে কোনোবা যদি ৱাৰ্ডত কংগ্ৰেছ বা ৰাইজৰ দল কোনোবা বিজেপি বিৰুদ্ধে নিৰ্দলীয় যিকোনো প্ৰাৰ্থী জয়ী হয় তেতিয়াহ'লে সেই তাত সম্পূৰ্ণৰূপে যিসকল 10,000 টকীয়া প্ৰাপ্য যোগ্য মানুহ আছে সকলোৱে কৰ্তন কৰি দিব য'ত নেকি তেওঁলোকৰ মোবাইলত OTP আহিলে নাম আহিলে প্ৰথম লিষ্টত নাম আহিলে একেবাৰে যোগ্য মানুহসকলক বঞ্চিত কৰি নাজিয়াত সৰ্বে সভা বুলি ভবা এচাম যিসকল ব্যক্তি আছে তেওঁলোকে নিজেই যেন বেমাৰটো সৃষ্টি কৰে আৰু নিজেই তেওঁলোকৰ ওচৰলৈ ৰাইজ যাতে আহে বেমাৰটো ঠিক কৰিবৰ কাৰণে যে চিকিৎসক হৈ তেওঁলোকে ঔষধ দিব বিচাৰে দেখা গৈছে যে বৰ্তমান সময়ত যি মহিলা উদ্যমী আঁচনি মুখ্যমন্ত্ৰী মহোদয়ে স্বয়ং ঘোষণা কৰি থৈছে যে 10জনীয়া যিসমূহ আত্মসহায়ক গোট আছে তেওঁলোকক প্ৰত্যেকলৈ 10,000 টকাকৈ তেওঁলোক প্ৰেৰণ কৰিব বা তেওঁলোকক প্ৰদান কৰিব তেওঁলোকক তাৰ অনুপাতে তেওঁলোকক যোৱাটো বিধানসভা নিৰ্বাচনৰ পৰা লোকসভা নিৰ্বাচন পাৰ হৈ গ'লে পঞ্চায়ত ইলেকশ্যন পাৰ হৈ গ'ল কেৱল ব্যৱহাৰ কৰা পৰিলক্ষিত হৈছে তেওঁলোকক প্ৰত্যেকটো নথিপত্ৰ কাগজ জেৰক্স কৰি গাঁও বুঢ়া পঞ্চায়ত বিভিন্ন ধৰণৰ ব্লক অকল কেৱল অফিচ দৌৰাই ফুৰিছে কোনোবা ফটো মৰাই আছে কিবা কৰিছে কেৱল মহিলাসকলক ব্যস্ত কৰাই যে তেওঁলোকক গাঁৱৰ যিসমূহ মহিলা আছে তেওঁলোকক বিভাজন কৰাৰ এটা পলিচি তেওঁলোকে হাতত লৈছে বিশেষকৈ দেখিছে মুখ্যমন্ত্ৰী মহোদয়ে যোৱা লোকসভা নিৰ্বাচনতো এইসমূহ ঘোষণা কৰিছিলে আৰু বিশেষকৈ এতিয়া শেহতীয়াকৈ এমাহ পূৰ্বে হৈ যোৱা পঞ্চায়ত নিৰ্বাচনত বিভিন্ন ধৰণৰ বিজেপি ব্যাগুম মন্ত্ৰী বিধায়ক নেতা পালিন্তাসকল আহি তেওঁলোকে ডাইৰেক্ট ধমকি দি থৈ গৈছে যে বা ঘোষণা কৰি থৈ গৈছে যে কৈছে যে কোনোবা যদি ৱাৰ্ডত কংগ্ৰেছ বা ৰাইজৰ দল কোনোবা বিজেপি বিৰুদ্ধে নিৰ্দলীয় যিকোনো প্ৰাৰ্থী জয়ী হয় তেতিয়াহ'লে সেই তাত সম্পূৰ্ণৰূপে যিসকল 10,000 টকীয়া প্ৰাপ্য যোগ্য মানুহ আছে সকলোৱে কৰ্তন কৰি দিব ঠিক তেওঁলোকৰ যিটো বক্তব্য কৰিছিলে যিটো ভাবুকি প্ৰদান কৰিছিলে সেই ভাবুকিটো যে সম্পূৰ্ণ আখৰে আখৰে পালন কৰা পৰিলক্ষিত হৈছে বিশেষকৈ নাজিৰা সমজিলাত আমি দেখিছোঁ যে বিভিন্ন ধৰণৰ যিসমূহ গাঁও আছে য'ত বিভিন্ন ধৰণৰ বিজেপি বিৰোধী যিবোৰ নিৰ্দলীয় প্ৰাৰ্থী হওক ৰাইজৰ দল কংগ্ৰেছ AJP বিভিন্ন ধৰণৰ যিসমূহ প্ৰাৰ্থী জয়ী হ'ল তাত যিসকলে বিজেপিক ভোট প্ৰদান কৰা নাছিলে তেওঁলোকক 10,000 টকীয়া প্ৰাপ্য যিটো যোগ্য আছিলে তাৰপৰা নামটো কৰ্তন কৰি দিছে য'ত নেকি তেওঁলোকৰ মোবাইলত OTP আহিলে নাম আহিলে প্ৰথম লিষ্টত নাম আহিলে একেবাৰে যোগ্য মানুহসকলক বঞ্চিত কৰি নাজিয়াত সৰ্বে সভা বুলি ভবা এচাম যিসকল ব্যক্তি আছে তেওঁলোকে নিজেই যেন বেমাৰটো সৃষ্টি কৰে আৰু নিজেই তেওঁলোকৰ ওচৰলৈ ৰাইজ যাতে আহে বেমাৰটো ঠিক কৰিবৰ কাৰণে যে চিকিৎসক হৈ তেওঁলোকে ঔষধ দিব বিচাৰে তেনেকুৱা এটা পৰিলক্ষিত হৈছে না কোনোবাই নাজিয়াত যিহেতু চৰকাৰী আঁচনি হয় মুখ্যমন্ত্ৰী মহোদয়ে অসম চৰকাৰৰ মুখ্যমন্ত্ৰী হয় কোনোবা বিজেপি দলৰ কোনোবা দলৰ নহয় মুখ্যমন্ত্ৰী মহোদয়ে ঘোষণা কৰা এটা আঁচনি তাত কোনোবা দলীয় কৰ্মী কোনোবা XYZ কোনোবাই যদি বিধায়ক নহয় কোনোবা মন্ত্ৰী নহয় কোনোবা তেওঁ চৰকাৰী বিষয়া নহয় তেওঁলোকৰ তাত কি কাম আছে তাত বাৰে বাৰে এণ্টাৰফাই কৰি অৰুণোদয় কৰ্তন কৰাৰ ক্ষেত্ৰত যোৱাটো 2021 চনত আমি আন্দোলন কৰিছোঁ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে বিল আচৰণ অসমে আন্দোলন কৰাৰ ফলত নাজিৰাবাসী ৰাইজে সকলো সমপৰ্যায়ত অৰুণোদয় পাইছে এই একেটা বিষয়ৰ ওপৰত যে যিটো নিকৃষ্ট মানৰ ৰাজনীতি কৰিছে এইটো একদম বন্ধ কৰিব লাগিব নহ'লে সকলো মহিলাক একত্ৰিত কৰি আমি নাজিৰা সমজিলা আয়ুক্ত কাৰ্যালয় আমি দৰকাৰ হ'লে শিৱসাগৰ জিলা উপায়ুক্ত কাৰ্যালয় আমি ধৰ্ণা কাৰ্যসূচী দিবলৈ বাধ্য হ'ম যাতে এনেকুৱা নিকৃষ্ট মানৰ যিটো ৰাজনীতি কৰিছে এইটো বন্ধ কৰি প্ৰকৃতাৰ্থত যিসকল মহিলা আছে সকলোকে প্ৰাপ্যটো প্ৰদান কৰিবলৈ অনুৰোধ জনাইছোঁ আৰু এনেকৈ গাঁৱৰ ৰাইজৰ মাজত বিভাজন সৃষ্টি কৰি আপোনালোকে ৰাজনীতি কৰাটো বন্ধ কৰক অন্যথা কিন্তু 2026 চনৰ যিটো নিৰ্বাচন আহি আছে তাত প্ৰত্যুত্তৰ দিবলৈ সকলো ৰাইজক একত্ৰিত কৰি আমি মাৰ বান্ধি থিয় হ'বলৈ বাধ্য হ'ম